নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 আগষ্ট। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, ভাল খবৰ। নতুনকৈ চৰকাৰী ঘৰৰ চাৰ্ভেৰ কাম কাজ আৰম্ভ হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যিসকল আত্মহত্যা মহিলাই 10,000 টকাৰ চেক পাইছে, সেইসকল মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান কৰিব। কিন্তু বহুতো হিতাধিকাৰী এই টকা নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ই-কৈচি কৰিলে নে নকৰিলে অহা মাহৰ পৰা ৰেচনৰ সামগ্ৰী আপুনি নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধি পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাল নে? 1 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ লগতে 7 টাকৈ আঁচনিৰ টকা সোমাই দিছে। আপুনি কোনকেইটা আঁচনিৰ টকা পালে কমেণ্ট কৰি জনাব। 10 তাৰিখে লাখ লাখকৈ লাভ কৰিব চৰকাৰী ধন। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে ভাল খবৰ। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধনৰাশি। কোনে কোনে এই টকা লাভ কৰিব? প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। শীঘ্ৰে কৰি লওক KYC আপডেট। যিসকল হিতাধিকাৰীয়ে 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, যদি আপোনালোকে এই মাহতে অৰুণোদয় আঁচনিৰ টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি অহা মাহৰ 10 তাৰিখৰ টকা লাভ কৰিব। 10 তাৰিখত অৰুণোদয় আঁচনিৰ 1250 টকাৰ লগতে যিসকল হিতাধিকাৰীয়ে 1,100 টকা পোৱা নাই, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 2টা কিস্তি একেলগতে প্ৰদান কৰা হ'ব। আৰু যিসকল হিতাধিকাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকা প্ৰদান কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ লগতে 2500 টকা সোমাই যাব। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। 10 তাৰিখে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীৰ একাউণ্টত। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একেদিনাই লাভ কৰিব চৰকাৰী ধন। কিন্তু মনত ৰাখিব, 10 তাৰিখ ৰেচন লাভ কৰাৰ অন্তিম দিন। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। যদি 1 আগষ্টত আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি এতিয়া আপোনাৰ একাউণ্ট আপুনি ঠিক কৰি ৰাখক, নহ'লে 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰীৰ একাউণ্টৰ সৈতে DBT মাধ্যমটো লিংক হৈ আছে, একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা আছে, এই মাহৰ ভিতৰতে যদি টকাটো নাপায়, তেনে ক্ষেত্ৰত আপুনি অহা মাহতে এবাৰ চেক কৰিব। অহা মাহতে 10 তাৰিখত আপোনাৰ একাউণ্টত পোনে পোনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 টাকৈ আঁচনিৰ টকা ৰিলিজ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেঁচাগড়ত ছাৰ্ভে কৰাৰ পিছতো পকীকৰণ নোপোৱা সকলোৰে বাবে ভাল খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? আপুনি বাৰে বাৰে কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছত যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ ছাৰ্ভে। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই, নতুনকৈ চৰকাৰৰ ফালৰ পৰা ছাৰ্ভেৰ কাম কাজ আৰম্ভ কৰিব। আপোনাৰ কেঁচাগড়ৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব। যদি আপুনি ভাবিছে ঘৰতে বহি কৰিব, নিশ্চয় কৰিব পাৰিব। আৰু চেল্ফৰ জৰিয়তে কৰিব পাৰিব এই বিশেষ কাম। কেঁচাগড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ। যাৰ এতিয়াও কেঁচাগড় আছে, তেওঁলোকে শীঘ্ৰে পাব পকীঘৰৰ সুবিধা। কোনো দৰিদ্ৰ পৰিয়াল কেঁচাগড়ত থাকিব নালাগে। কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতো পকীঘৰ নোপোৱা সকলোৰে বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে হয়। এটা ডাঙৰ খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টা গুৰুত্বপূৰ্ণ কাম। পঞ্চায়তৰ ফালৰ পৰা 5টা গুৰুত্বপূৰ্ণ কাম কি কি স্বাধীনভাৱে কৰিব পাৰিব। স্বাধীনভাৱে পঞ্চায়তে গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰিব পাৰিব। কেৱল এয়াই নহয়, বজাৰ হাট, কেৱল এয়াই নহয়, শ্মশান, স্কুলৰ বাউণ্ডাৰী আৰু
জিম নিৰ্মাণ কৰিব পাৰিব পঞ্চায়তে আৰু এই 5টা গুৰুত্বপূৰ্ণ কাম স্বাধীনভাৱে কৰিব পাৰিব পঞ্চায়তৰ ফালৰ পৰা। অন্য কাম কৰিলে চৰকাৰৰ অনুমোদন ল'ব লাগিব পঞ্চায়তক অনুমোদন দিব প্ৰতিখন জিলাৰ আয়ুক্তই। ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আৰু বাকী যদি কিবা কাম কৰিব খোজে তেনে ক্ষেত্ৰত জিলাৰ যিখন জিলা আয়ুক্ত তাৰ পৰা অনুমতি ল'ব লাগিব। স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টা গুৰুত্বপূৰ্ণ কাম। আৰু কি কি কাম কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত গ্ৰহণ কৰা হ'ল বৃহৎ সিদ্ধান্ত। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন সিদ্ধান্ত। আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। মৰাণ মটক জনগোষ্ঠীয় লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব PVC বা পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। PVC বিচাৰি প্ৰাৰ্থীয়ে চাব নালাগে আৰক্ষী চকীলৈ। আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক PVC দিয়াৰ। আৰু PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়কৰণ বুলি ধৰণা হ'ব। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট, কিন্তু এতিয়াৰ পৰা SCৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰয়োজন হ'ব PVC। ৰাজ্যিক কেবিনেটত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰতত ব্যৱহাৰ কৰা হ'ব প্লাষ্টিকৰ নোট। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। প্লাষ্টিকৰ নোটক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আগতীয়াকৈ আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। কি হ'ব কাগজৰ নোটসমূহৰ? কেন্দ্ৰীয় চৰকাৰৰ পৰা RBI লাভ কৰিলে অনুমোদন। আৰু প্ৰথম পৰ্যায়ত 100 কোটি টকাৰ নোট মুকলি কৰিব RBIৰ ফালৰ পৰা। হয়, প্ৰথমতে 100 কোটি নোট মুকলি কৰিব RBIয়ে। আৰু পূৰ্বত 10ৰ পৰা 20 টকীয়া কাগজৰ নোট হ'ব প্লাষ্টিকৰ। পৰীক্ষা সফল হ'লে দেশত প্ৰচলন হ'ব প্লাষ্টিকৰ নোটৰ। আৰু পৰীক্ষামূলকভাৱে ভাৰতত মুকলি কৰা হ'ব প্লাষ্টিকৰ নোটৰ। আৰু ট্ৰায়েল সফল হ'লেই নোটসমূহ নিয়মীয়াভাৱে জাৰি কৰিব। ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে বিত্তমন্ত্ৰীয়ে। কাগজৰ 10 আৰু 20 টকীয়া নোট বন্ধ কৰা নহ'ব। দুয়োবিধৰ নোট একেলগে চলি থাকিব বুলি উল্লেখ কৰিছে। কিন্তু পৰ্যায়ক্ৰমে কাগজৰ বন্ধৰ পৰিকল্পনা কৰিব পাৰে চৰকাৰে। পলিমাৰ নোট কাগজৰ সলনি বিশেষ প্লাষ্টিকৰ পৰা তৈয়াৰী কৰা হয়। আৰু এই নোট অতি শক্তিশালী আৰু ক্ষতিৰ সম্ভাৱনা কম থাকে। আৰু এনে নোট ইতিমধ্যে বিশ্বৰ বহু দেশত ব্যৱহাৰ হৈ আছে। ভাৰতত ব্যৱহাৰ হ'ব প্লাষ্টিকৰ নোট জনতাই সমৰ্থন কৰেনে? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পোৱাসকলৰ বাবে ডাঙৰ খবৰ দিছে। সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পুনৰ হ'ব আৰম্ভ। স্নাতক শিক্ষাৰ্থীয়ে এইবছৰলৈ লাভ কৰিব 2500 টকা। আৰু ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব। আৰু এক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কেবিনেটে অনুমোদন দিয়া হ'ল প্ৰায় 118.58 কোটি টকাৰ। আৰু 48,366 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উৎকট গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী। পুৱা 8 বজাৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ'ব পাঠদান। পুৱা 8 বজাৰ পৰা 12:30 বজালৈকে চলিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান। পুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে উচ্চ মাধ্যমিকৰ বিদ্যালয়ৰ হ'ব পাঠদান। উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান চলিব দুপৰীয়া 1:45 বজালৈকে। আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া বিদ্যালয়সমূহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনাৰ জিলাত বৰ্তমান গৰমৰ প্ৰকোপ কেনেকুৱা কমেণ্ট কৰি জনাই দিব। আজিৰ পৰা তিনিচুকীয়াত বলবৎ হ'ব এই নতুন সময়সূচী। দুপৰীয়া পুৱা প্ৰাৰ্থনা বাৰাণ্ডা অথবা গছৰ তলত অনুষ্ঠিত কৰাৰ নিৰ্দেশনা। আৰু পোচাকৰ ক্ষেত্ৰতো শিক্ষা বিভাগে আনিছে শিথিলতা। জোতা টাই লং পেণ্ট আদি পৰিধানৰ ক্ষেত্ৰত নাথাকিব কোনো বাধ্যকতা। উৎকট গৰমৰ বাবে সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰন্ধন গেছৰ গ্ৰাহক লৈ জৰুৰী খবৰ আহি পৰিছে। 15 আগষ্টৰ ভিতৰতে কৰিব লাগিব EKYC। আপুনি ৰন্ধন গেছৰ EKYC কৰা নাই? যদি আপুনি কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক।
অন্যথা ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব ৰন্ধন গেছৰ গ্ৰাহকসকলে। গেছৰ সেৱা লাভ কৰিবলৈ ই স্বীকৃত বাধ্যতামূলক। বিপণনকাৰী সন্থাসমূহে এপৰ দ্বাৰাই কৰিব পাৰিব এই প্ৰক্ৰিয়া। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। অন্যথা যোগাযোগ কৰক সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটৰৰ ওচৰত। যদি আপুনি ভাবিছে ঘৰতে বহি আপুনি কৰিব পাৰিব আপুনি LPG গেছৰ EKYC, আপুনি এতিয়া এপটো ডাউনলোড কৰক। ডাউনলোড কৰি আপুনি আধাৰ নাম্বাৰটো বহাই দি দিব। তাৰপিছত ফেচ অথেণ্টিকেট বিচাৰিব। আপোনাৰ ফেচটো ভেৰিফিকেশ্যন হোৱাৰ পিছতে EKYC সম্পন্ন হ'ব। EKYC নকৰিলে আপুনি নাপাব ৰন্ধন গেছৰ ৰাজসাহায্য। ৰন্ধন গেছৰ গ্ৰাহকলৈ জৰুৰী খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিযুত বাবু আঁচনিক লৈ ডাঙৰ বাৰ্তা দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আৰম্ভ কৰিলে আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। আপুনি পত্ৰ পালে নে নাই কমেণ্ট কৰি জনাই দিব। নিযুত বাবু আঁচনি আবেদন পত্ৰ বিতৰণ আৰম্ভ হৈছে। শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আবেদন পত্ৰ বিতৰণ। আৰু এই বৰ্ষৰ 5.5 লাখ ছাত্ৰীক দিয়া হ'ব নিযুত আঁচনি। আৰু নিযুত বাবু আঁচনি পাব 1 লাখ ছাত্ৰই। 2024-25 বৰ্ষত 4 লাখ ছাত্ৰীক দিয়া হৈছিল নিযুত আঁচনি। এই আঁচনিৰ বাবে ডিগ্ৰী পৰ্যন্ত ছাত্ৰীগৰাকীৰ বিয়া হ'ব নালাগিব। এই আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে কলেজত সুস্থ শিক্ষাৰ্থীৰ পৰিচয় বৰ্তাই ৰাখিব লাগিব। নিযুত বাবু আঁচনি পাইছে 50,000 ছাত্ৰই। আৰু নিযুত আঁচনিৰ অধীনত দ্বাদশৰ শ্ৰেণীৰ ছাত্ৰীয়ে পাব 800কৈ টকা। আৰু স্নাতকৰ ছাত্ৰীসকলে পাব 1,200কৈ টকা। আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে 2,500কৈ টকা। আৰু বাবু আঁচনিৰ ছাত্ৰই ডিগ্ৰীত লাভ কৰিব 1,000 টকা। আৰু স্নাতকোত্তৰ ছাত্ৰই পাব 1,200 টকা। মুখ্যমন্ত্ৰী ঘোষণা বাল্য বিবাহ ৰোধৰ বাবে ৰূপায়ণ কৰা হৈছে নিযুত আঁচনি। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। আৰু আপুনি নিযুত আঁচনি আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ ফিল আপ কৰিলে নে? শীঘ্ৰে আপোনাৰ কলেজত গৈ প্ৰপত্ৰটো ফিল আপ কৰি জমা দি দিয়ক। অন্যথা কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।